এক্সপ'জাৰৰ বিষয়ে কওঁ আহক। প্ৰথমতে এখন ভাল ছবি তুলিবলৈ আমাৰ স্মাৰ্টফোন কেমেৰাৰ এক্সপ'জাৰ মনত ৰখাটো অত্যাৱশ্যকীয়। এক্সপ'জাৰ তিনিটা মুখ্য উপাদানৰ ওপৰত নিৰ্ভৰ কৰে, যেনে এপাৰ্চাৰ, শ্বাটাৰ স্পীড আৰু ISO। এই তিনিটা উপাদানৰ সংমিশ্ৰণক এক্সপ'জাৰ বুলি কোৱা হয়। এপাৰ্চাৰে লেন্স এটা খোলা বুজায়। লেন্সত উপনীত হোৱা পোহৰৰ পৰিমাণ এপাৰ্চাৰৰ ওপৰত নিৰ্ভৰ কৰে। যি ছিদ্ৰৰ পৰা পোহৰ লেন্সত পৰে, সেই ছিদ্ৰটো খোলাটো হৈছে এপাৰ্চাৰ। আমি এই এপাৰ্চাৰটো 1.8, 2.8, 3.5, 5.6 আদিৰ সৈতে মূল্যৰ সৈতে জোখোঁ। ডাঙৰ সাংখ্যিক মান এটাই সৰু খোলা সূচায়। এনেদৰে মূল্য যিমানে সৰু হয়, খোলাটো সিমানে ডাঙৰ হয়। এপাৰ্চাৰৰ বিষয়ে উল্লেখ কৰিবলগীয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল ক্ষেত্ৰৰ গভীৰতা। যেতিয়া আপুনি শ্বুটিং কৰে বা এটা নিৰ্দিষ্ট এপাৰ্চাৰৰ ওপৰত গুৰুত্ব দিয়ে, কেন্দ্ৰীভূত বিষয়টোৰ সন্মুখৰ আৰু পিছফালৰ স্থানটোক আমি ক্ষেত্ৰৰ গভীৰতা বুলি কওঁ। এপাৰ্চাৰ নম্বৰৰ সৈতে ক্ষেত্ৰৰ গভীৰতা সমানুপাতিকভাৱে বৃদ্ধি হয়। অৰ্থাৎ এপাৰ্চাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ক্ষেত্ৰৰ গভীৰতাও বৃদ্ধি হয়। ইয়াৰ বিপৰীতে এপাৰ্চাৰৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে ক্ষেত্ৰৰ গভীৰতা হ্ৰাস হয়। যেতিয়া এপাৰ্চাৰ নম্বৰ কম হয়, যেনে 1.8, লেন্সৰ খোলা বা ছিদ্ৰটো আটাইতকৈ ডাঙৰ হয়, যাৰ ফলত কেমেৰাত অধিক পোহৰ প্ৰৱেশ কৰিব পাৰে। যেতিয়া ছিদ্ৰটো আটাইতকৈ ডাঙৰ হয়, ক্ষেত্ৰৰ গভীৰতা কম হয়। ছিদ্ৰটো সৰু হোৱাৰ লগে লগে ক্ষেত্ৰৰ গভীৰতা সেই অনুসৰি বৃদ্ধি হয়। অৰ্থাৎ যদি আপুনি পৰ্ট্ৰেইট এখন ক্লিক কৰিব বিচাৰে আৰু ব্যক্তিজনৰ পিছফালৰ পৃষ্ঠভূমি অস্পষ্ট কৰিব বিচাৰে, আপুনি এটা সৰু এপাৰ্চাৰ নম্বৰ ব্যৱহাৰ কৰিব লাগিব। আৰু যদি আপুনি ক্ষেত্ৰৰ অধিক গভীৰতা বিচাৰে বা পৃষ্ঠভূমিৰ ওপৰত গুৰুত্ব দিব বিচাৰে, যেনে পৃষ্ঠভূমিক এক অসীম মনোযোগ প্ৰাপ্ত কৰা, তেনেহ'লে আপুনি এপাৰ্চাৰৰ নম্বৰ বৃদ্ধি কৰিব লাগিব, যাৰ অৰ্থ হৈছে লেন্সৰ খোলা হ্ৰাস কৰা। যেনে চেন্সৰৰ লাইট এপাৰ্চাৰৰ ওপৰত নিৰ্ভৰ কৰে, একেদৰেই শ্বাটাৰৰ গতিয়ে পোহৰৰ সংজ্ঞা দিয়ে। শ্বাটাৰৰ গতিয়ে নিৰ্ধাৰণ কৰে যে পোহৰ কিমান সময় লেন্সত পৰে। আমি 1ৰ ভগ্নাংশ ব্যৱহাৰ কৰি শ্বাটাৰৰ গতি জোখোঁ, অৰ্থাৎ 1/125, 1/250 বা 1/500। এইবোৰ হৈছে শ্বাটাৰৰ গতিৰ জোখ। 1/125ৰ দৰে শ্বাটাৰৰ গতিৰ অৰ্থ হৈছে যে 1 ছেকেণ্ডত শ্বাটাৰটো 125 বাৰৰ ভিতৰত একবাৰ খোলা থাকিব। ISOৰ বিষয়ে আলোচনা কৰোঁ আহক। আপোনাৰ কেমেৰা বা মোবাইল ফোন কেমেৰা চেন্সৰৰ সংবেদনশীলতা বা লাইট হোল্ডিং ক্ষমতা ISOৰ জৰিয়তে জোখা হয়। যদি সামগ্ৰী এটা শ্বুটিং কৰোঁতে পোহৰ কম হয়, ISO বৃদ্ধি কৰক। যদি অত্যাধিক পোহৰ থাকে, ISO হ্ৰাস কৰক। ইয়াৰ অৰ্থ হৈছে কম পোহৰৰ স্থিতিত আপুনি ISOৰ সংখ্যা বৃদ্ধি কৰে আৰু উচ্চ পোহৰৰ স্থিতিত আপুনি ISOৰ সংখ্যা হ্ৰাস কৰে। ISO নম্বৰ বৃদ্ধি কৰিলে চেন্সৰৰ সংবেদনশীলতা বৃদ্ধি হয় বুলি কোৱা হয়। মন কৰিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি যেতিয়া কম পোহৰত ISO বৃদ্ধি কৰোঁ, ছবিখনত শব্দ ওলাব পাৰে। ছবিখনৰ ছাঁ বা কম পোহৰৰ এলেকাত আপুনি সৰু শস্যসদৃশ উপাদানবোৰ লক্ষ্য কৰিব পাৰে। ইয়াক কোলাহল বুলি কোৱা হয়। এই শব্দটো ISOৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ অৰ্থ হৈছে যেতিয়া আপুনি ISO বৃদ্ধি কৰে, এই শব্দও বৃদ্ধি হ'ব। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আমি এপাৰ্চাৰ আৰু শ্বাটাৰৰ গতি ব্যৱহাৰ কৰি পোহৰ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য ৰাখিছোঁ, যাৰ ফলত আমি 100 বা 200ৰ ভিতৰত ISOক নিম্ন আৰু স্থিৰ ছেটিং উপায়ত
ৰাখিবলৈ সক্ষম হওঁ। যদি আমি ISOক 100 বা 200ৰ ভিতৰত ৰাখিব পাৰোঁ, তেনেহ'লে প্ৰতিটো মোবাইল কেমেৰাত শব্দ হোৱাৰ সম্ভাৱনা অতি কম। আধুনিক স্মাৰ্টফোনবোৰত প্ৰায় উন্নত কম পোহৰৰ প্ৰদৰ্শনৰ বাবে উচ্চ ISO ক্ষমতা থকা কেমেৰা থাকে, কিন্তু এই ডিভাইচবোৰ অধিক মূল্যৰ সৈতে আহে। স্বাভাৱিকতে মূল্য যিমানেই বেছি হয়, আপুনি সিমান ভাল মানদণ্ড পাব পাৰে। কিন্তু এতিয়া আমি আপোনাৰ সৈতে থকা মোবাইল কেমেৰাত এখন ভাল মানদণ্ডৰ ছবি তুলিবলৈ চাব পাৰোঁ। এই ক্ষেত্ৰত আমি সদায় ISOক 100, 200 বা 400ৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এই কাৰ্ডখন চাওঁ আহক। এই কাৰ্ডখনৰ জৰিয়তে আমি ISO আৰু শ্বাটাৰৰ গতিৰ পাৰ্থক্য বুজিবলৈ গৈ আছোঁ। আপুনি এই কাৰ্ডখনৰ এটা স্ক্ৰীনশ্বট ল'ব পাৰে আৰু ইয়াক ৰাখিব পাৰে। ইয়াত আপুনি এপাৰ্চাৰ, শ্বাটাৰ স্পীড আৰু ISOৰ মাজৰ পাৰ্থক্য সহজে বুজিব পাৰে। এপাৰ্চাৰ এই কাৰ্ডখনৰ একেবাৰে শীৰ্ষত আছে। তাৰ পিছত শ্বাটাৰৰ গতি আছে আৰু তলত ISO আছে। প্ৰথমে আমি এপাৰ্চাৰটো চাম। এপাৰ্চাৰৰ একেবাৰে বাওঁফালে এটা সৰু এপাৰ্চাৰ আছে আৰু একেবাৰে সোঁফালে এটা ডাঙৰ এপাৰ্চাৰ। সৰু এপাৰ্চাৰত আপুনি পৃষ্ঠভূমিত পাহাৰটো দেখিব পাৰে আৰু সন্মুখৰ চিত্ৰটো একে মনোযোগত আছে। এপাৰ্চাৰ যিমানে তললৈ যায়, পৃষ্ঠভূমিত পাহাৰটো সিমানেই অস্পষ্ট হৈ পৰে। আৰু বাওঁফালে এপাৰ্চাৰৰ সংখ্যা যিমানে বৃদ্ধি হয়, পাহাৰ সিমানে তীক্ষ্ণ হয় বা পাহাৰৰ গভীৰতা বৃদ্ধি হয়। আমি f32 আৰু f1.4ত ক্ষেত্ৰৰ সৰ্বাধিক গভীৰতা লাভ কৰি আছোঁ। আমি ক্ষেত্ৰৰ নিম্নতম গভীৰতা লাভ কৰি আছোঁ। তাৰ পিছত আমি শ্বাটাৰৰ গতি চাম। যেতিয়া 1/100লৈ ছেট কৰা হয়, যাৰ অৰ্থ হৈছে 1 ছেকেণ্ডত 100 বাৰৰ ভিতৰত এবাৰ শ্বাটাৰ খোলা থাকিব। বাওঁফালে দৌৰি থকা ব্যক্তিজনৰ কাৰ্য সম্পূৰ্ণৰূপে ধৰা পৰে। আৰু একেবাৰে সোঁফালে, য'ত শ্বাটাৰৰ গতি 1/2 হয়, যাৰ অৰ্থ হৈছে শ্বাটাৰটো 1 ছেকেণ্ডত দুবাৰৰ ভিতৰত এবাৰ খোলা থাকিব। চলমান ব্যক্তিজনক স্পষ্টভাৱে দেখা নাযায়, অৰ্থাৎ ইয়াৰ গতি ৰঙৰ অস্পষ্টতা সৃষ্টি কৰা হয়। ঠিক ISO তেনেদৰেই। ISO 50 হৈছে নিম্ন সংবেদনশীলতা আৰু ISO 25600 হৈছে উচ্চ সংবেদনশীলতা। 50 ISOত আমি দেখিব পাৰোঁ যে পৃষ্ঠভূমিত কোনো ধূসৰ অংশ বা শব্দ নাই। আৰু ISO বৃদ্ধি হোৱাৰ লগে লগে ধূসৰ শস্যসদৃশ উপাদানবোৰ দৃশ্যমান হয়। ইয়াৰ অৰ্থ হৈছে শব্দ বৃদ্ধি হৈছে। আপুনি লক্ষ্য কৰিব পাৰে যে ISO 25600ত শব্দটো বহুত বেছি। ছবি ক্লিক কৰোঁতে ক'ত, কেতিয়া আৰু কোনখন ছবিৰ বাবে এপাৰ্চাৰ, শ্বাটাৰৰ গতি আৰু ISO ছেট কৰা হ'ব। এতিয়া আমি পোহৰৰ বিষয়ে কথা পাতিম। আমি সদায় মনত ৰাখিব লাগিব যে পোনপটীয়া সূৰ্যৰ পোহৰত ছবি নুতুলিব। আমি প্ৰতিফলিত সূৰ্যৰ পোহৰত ছবি তুলিবলৈ চেষ্টা কৰিম, কিয়নো যদি প্ৰত্যক্ষ সূৰ্যৰ পোহৰ সামগ্ৰীৰ ওপৰত পৰে, পোহৰৰ এক চৰম প্ৰতিফলন সৃষ্টি হ'ব, যিটো অনুমোদিত নহয়। পোনপটীয়া সূৰ্যৰ পোহৰে সদায় অতি কঠোৰ পোহৰ প্ৰস্তুত কৰে, আনহাতে প্ৰতিফলিত পোহৰ কোমল প্ৰকৃতিৰ হয়। সেয়েহে আমি সদায় প্ৰতিফলিত সূৰ্যৰ পোহৰত ছবি তুলিবলৈ চেষ্টা কৰিম। যদি প্ৰতিফলিত পোহৰ সামগ্ৰীৰ সোঁফালে থাকে আৰু যদি ছাঁটো বাওঁফালে বৃদ্ধি হয়, আমি বগা গাৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ, যাক ৰিফ্লেক্টৰ বুলি কোৱা হয়। যেতিয়া মই পিছত এক ব্যৱহাৰিক প্ৰদৰ্শন প্ৰদান কৰিম, এই প্ৰতিফলকৰ বিষয়ে বিতংভাৱে আলোচনা